কিন্তু মেজৰ প্ৰব্লেমটো আপোনালোকৰ হ'ল আপোনালোকৰ দুইফালে যিটো আগৰ পুৰণি ড্ৰেইন আছিলে ড্ৰেইনটো নতুন ব্ৰিজ কনষ্ট্ৰাকশ্যনৰ সময়ত ড্ৰেইনটো বন্ধ হৈ গ'ল আৰু তাৰপিছত বৰ্তমান যিটো ব্ৰিজৰ লগত ড্ৰেইন বনালে সেই ড্ৰেইনটোৰ গ্ৰেডিয়েণ্টটো ওখ মানে একচুৱেলি ফ্লাইঅভাৰখনটো NHI কৰি পেলালে ফ্লাইঅভাৰ NHI হোৱাৰ পিছত কিছুমান নতুন সমস্যা ইয়াত দেখা দিছে আৰু এইটো বাস্তৱ তেওঁলোকে ফ্লাইঅভাৰখন বনোৱাৰ পিছত দুই সাইডে দুটা কংক্ৰিটৰ ড্ৰেইন বনাইছে আৰু এতিয়া পানীৰ এই সমস্যাটো আমি ডিসি আমাৰ দেৱকুমাৰ মিশ্ৰ মই আজি আহি এইটোৱে বুজিলো যে আগৰ যিটো এক্সিস্টিং পুৰণা যিটো ড্ৰেইন আছিল সেই ড্ৰেইনটো এইটো ড্ৰেইনতকে প্ৰায় 1 ফুট 1.5 ফুট তলত আছে বেছটো তাৰ কাৰণে কি হ'ল গাঁৱৰ সব পানীবিলাক প্ৰথম আহি সেই পুৰণা ড্ৰেইনটোত পৰিছিল আৰু তাৰ পৰা কলাজল নদীলৈ গৈছিল এতিয়া পুৰণা ড্ৰেইনটো সেই সময়ত ভাঙি পেলালে কৰবাত মানুহে মাটি ফিলিং কৰিলে কৰবাত জাম হৈ থাকিল সেইটো কাৰণে পুৰণা ড্ৰেইনটো নথকাৰ কাৰণে এই মানুহৰ এইটো সমস্যা হৈছে এতিয়া নতুন ড্ৰেইনটো ফ্লাইঅভাৰৰ পানীটো ওলাই যোৱাৰ কাৰণে কৰিছে কিন্তু পুৰণা ড্ৰেইনটো বনা আছিল আমাৰ ৰাইজৰ দুইফালৰ পানী যাব কাৰণে আজি আমাৰ সিদ্ধান্ত হ'ল যে পুৰণা ড্ৰেইনটো তেওঁলোকে নতুনকে বনাই পানী চলাচলৰ ব্যৱস্থা কৰিব আৰু এইকিটা দিন অকমান মানুহে যন্ত্ৰণাত ভুগিছে তাৰ কাৰণে আমাৰো দুখ লাগিছে আমি আশা কৰিছো যে অতি সোনকালে পুৰণা ড্ৰেইনটো বনাই আমি মুকলি কৰি দিম আৰু মানুহৰ এই সমস্যাটো দূৰ হ'ব বুলি আমাৰ বিশ্বাস মানে নদীলৈকে যোৱা নাই গতিকে সেইটো কৰবাত হয়তো ব্লক হৈ আছে আৰু আপোনালোকৰ দুইফালৰ ৰাস্তা মানে ড্ৰেইনটো বন্ধ হৈ আছে বেচিকেলি আমাৰ মোৰ মতেতো আমাৰ ৰিজাৰ্ভেশ্যন থাকিব লাগে আমাৰ আগৰ পিডি লখৰে কৈছে যে কৰবাত ড্ৰেইনটো খান্দি দিম পানী নিজে এমাহৰ ভিতৰত তেওঁলোকে গোটেই যাৱতীয় ব্যৱস্থা ল'ব আৰু এমাহৰ ভিতৰত মই ভাবিছো এইখন মুকলি কৰাৰ বাবে আমি সক্ষম হৈ উঠিম আৰু কিবা কিবি কাৰণত মানে আমি এই বাইহাটা চাৰিআলি ফ্লাইঅভাৰখন মুকলিও কৰিব পৰা নাছিলো এতিয়া প্ৰায় সমস্যাবিলাক আঁতৰিছে আমি আশা কৰিছো যে আৰু এমাহৰ ভিতৰত জুনৰ 15 তাৰিখৰ ভিতৰত বাইহাটা চাৰিআলি ফ্লাইঅভাৰখন ওপৰেদি যান বাহন যাব পৰাকে সাজু হৈ উঠিব আৰু তলৰ যিখিনি সমস্যা আছে দুৰ্ঘটনা হৈছে আৰু কিছু ড্ৰেইনৰ সমস্যা হৈছে সেইখিনি আমি আজি বুজ ললো আমাৰ লগত এই সমষ্টিৰ কমলপুৰ সমষ্টিৰ মাননীয় বিধায়ক মহোদয় আছিলে আৰু নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ আমাৰ প্ৰজেক্ট ডাইৰেক্টৰ তেখেত বঙাইগাঁৱৰ পৰা আহিছিলে তেওঁ আছে ইঞ্জিনিয়াৰসকল আছে আৰু গোটেই স্থানীয় মানুহৰ লগত আমি গোটেইখিনি সমস্যা চাইছো ক'ত ড্ৰেইনবিলাক ব্লক হৈছে আমি সেইবিলাক চাইছো সেইখিনি আমি খোলাৰ ব্যৱস্থা কৰিম আৰু য'ত ড্ৰেইন দৰকাৰ হ'ব তাত আমি ড্ৰেইন বনাব লাগিব যাতে ৰাইজৰ এই সমস্যাখিনি যিখিনি বহুদিনীয়া সমস্যা তেওঁলোকৰ হৈ আছে এইখিনি যাতে আঁতৰ হয় আৰু ফ্লাইঅভাৰখন যাতে সকলোৰে বাবে সোনকালে মুকলি হয় সেইটো আমি চেষ্টা এইখিনি গোটেই টেকনিকেল মানুহখিনি তেওঁলোকে চাইছে তেওঁলোকে কৈছে যে আচলতে তাত দুটা কাৰণ আছে এটা হ'ল বহুদিন ধৰি ফ্লাইঅভাৰখন প্ৰায় সম্পূৰ্ণ হোৱাৰ পিছত ব্যৱহৃত হোৱা নাই ব্যৱহাৰ নহ'লেও কিছুমান আমি যেনেকৈ গাড়ী এখন ব্যৱহাৰ নহ'লে ধৰক এনে যদি থৈ দিয়ে গাড়ীখন বিকল হৈ যায় এই তেনেকুৱা ধৰণৰ কথা আছে সেইখিনি তেওঁলোকে ইমিডিয়েটলি এমাহৰ ভিতৰত ঠিক কৰিব আৰু এইখন কাৰ্যক্ষম হৈ উঠিব সম্পূৰ্ণ বাকি ডিসি আৰু কৰ্তৃপক্ষ আছে তেখেতসকলে এটা ডিসিশন ল'ব আৰু দলং বনত ভুলিছিল নাই ইঞ্জিনিয়াৰ কি ইঞ্জিনিয়াৰ আপুনি সাৰ্ভে কৰি আছে না তেওঁলোকে কৰিছে ঠিকাদাৰক আপোনালোকে এডভাইচ কৰিছে কাৰণে কৰিছে কি ছাৰৰ অথৰাইজটো আপোনালোকে আনছে নাই লাইসেন্স খান আনছে নাই ঠিকাটো আমাক দিয়ক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ